হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি আমি সমাধান কৰিম ৰিভিজন চেপ্টাৰৰ অনুশীলনী R1-ৰ এইকেইটা কুৱেশ্যন আলোচনা কৰিম। আৰু আগৰ কুৱেশ্যনকেইটা আগৰ ভিডিঅ'ত দিয়া হৈছিলে, তোমালোকে যদি চোৱা নাই চাই ল'বা আগৰ ভিডিঅ'ত। এতিয়া চোৱা 11 নম্বৰ, প্ৰমাণ কৰা যে 1/2 + √3 + 2/√5 - √3 + 1/2 - √5 = 0। তাৰমানে এইকেইটা সৰল কৰি পেলাই ইকুৱেল 0 হ'ব। চ' এতিয়া কেনেকৈ কৰিম, লিখিম 11 নম্বৰ সলিউশ্যন। কি দিয়া আছে, চোৱা দিয়া আছে 1/2 + √3, লিখিম 1/2 + √3 দিয়া আছে প্লাস 2/√5 - √3 প্লাস 1/2 - √5 = 0। এইকেইটা সমাধান কৰি ইকুৱেল 0 ওলাব লাগে। তেতিয়া আমি লিখিম লেফট হ্যান্ড সাইড, রাইট হ্যান্ড সাইড 0 দিয়ে আছে, আমি লেফট হ্যান্ড সাইডও 0 ওলাব লাগিব, 0 ওলাম। 1/2 + √3 + 2/√5 - √3 + 1/2 - √5। এনেকুৱা অংক আগত এটা কৰিছোঁ। চোৱা 10 নম্বৰৰ হাৰটো ছেম অংকই কৰিছোঁ। এতিয়া আমি এইটোক হৰকেইটা পৰিমেয় কৰিম। পৰিমেয় কৰিবলৈ এইটোৰ লগত কিবা এটা পূৰণ দিব লাগিব। চোৱা এতিয়া 2 + √3 আছে, এইটোৰ লগত পূৰণ দিম 2 - √3, তেতিয়াহ'লে পৰিমেয় কৰিব পাৰিম হৰকেইটা। আৰু ওপৰতো পূৰণ হ'ব 1ৰ লগত, যিটো তলত যিটো পূৰণ দিছোঁ সেইটোৱে হ'ব 2 - √3 প্লাছ আছে, এইটো প্লাছ হ'ব, তলত আছে √5 - √3, এইটোৰ লগত পূৰণ দিম √5 + √3, আৰু ওপৰতো পূৰণ হ'ব 2 √5 + √3, এইটো প্লাছ ইয়াত প্লাছ হ'ব, তলত আছে 2 - √5, এইটোৰ লগত পূৰণ দিম 2 + √5, ওপৰতো ছেম পূৰণ দিম, 1 আছে, 1ৰ লগত 2 + √5 পূৰণ দিম। চ' এতিয়া ইকুৱেল কি হ'ব, ফৰ্মুলাত পৰিছে a + b হোল ইনটু a - b হোল ইনটু ইকুৱেল a² - b²। এতিয়া বহাম a² মানে 2² হ'ব, মাইনাছ b² মানে √3² হ'ব, আৰু ইয়াক এইটোৰ লগত পূৰণ হ'লে এইটোৱে হ'ব 2 - √3, প্লাছ আছে, এইটো প্লাছ, এইটো ছেম ফৰ্মুলাত পৰিছে, √5² হ'ব মাইনাছ √3² হ'ব, আৰু ওপৰত হ'ব, ওপৰতো এনেকৈ ৰাখি দিয়া, তেতিয়াহ'লে কটাকটি কৰিব পাৰিম। 2 √5 প্লাছ √3 প্লাছ এইটো হ'ব 2² মাইনাছ √5², আৰু ওপৰত হ'ব 1ৰ লগত সেইটো পূৰণ হ'লে 2 প্লাছ √5 হ'ব। পিছত হ'ব 2² মানে 4 মাইনাছ √3² মানে 3, আৰু ওপৰতো ছেম হ'ব √3 প্লাছ, তলত হ'ব √5² মানে 5 মাইনাছ √3² মানে 3, ওপৰত হ'ব 2 √5 প্লাছ √3 প্লাছ 2² মানে 4 মাইনাছ √5² মানে 5, ওপৰত হ'ব 2 প্লাছ √5, এইটোৱে হ'ব ইকুৱেল। চ' এতিয়া
4ৰ পৰা 1 গ'লে 4ৰ পৰা 3 গ'লে থাকিব 1 আৰু ওপৰত যেটো আছে হেতুই বহিব 2 প্লাস √3 প্লাস আছে প্লাস হ'ব 5ৰ পৰা 3 গ'লে 2 আৰু ওপৰত 2 √5 প্লাস √3 প্লাস আছে প্লাস হ'ব 4 মাইনাস 5 এতিয়া চোৱা 5ৰ পৰা 4 গ'লে থাকিব 1 আৰু ডাঙৰটোৰ আগত মাইনাস আছে কাৰণে ইয়াতো মাইনাস হ'ব আৰু ওপৰত যেটো আছে হেতু বহি যাব 2 প্লাস √5 এতিয়া চোৱা তলৰ দুইটো তলত 1 আছে 1 টো নিলিখিলেও হ'ল আৰু এটোত -1 আছে 1 টো আমি নিলিখো আৰু এই মাইনাসটো এই ওপৰৰ গুটিকেটা ওপৰৰ দুটাৰ লগত পূৰণ কৰি দি দিম আৰু ইয়াৰ দুইটো এই দুইটোৰ লগত কটাকটি হৈ যাব ওপৰতো 2 আছে তলতো 2 আছে কটাকটি হৈ গ'ল এতিয়া কি থাকিব চোৱা ইয়াত থাকিব 2 মাইনাস √3 তলৰ একটা নিলিখিলেও হ'ল প্লাস আছে প্লাস দিয়া √5 আছে 5 প্লাস √3 এতিয়া চোৱা ইয়াত প্লাস আছে আৰু ইয়াত মাইনাস আছে একটো নিলিখিলেও হ'ল এই মাইনাসটো ওপৰৰ কেইটাৰ লগত পূৰণ কৰি দি দিম ইয়াত মাইনাস ইয়াত আছে প্লাস প্লাস মাইনাসে -2 আৰু এই মাইনাস ইয়াত আছে প্লাস প্লাস মাইনাসে -√5 সো এতিয়া ইয়াত কি কটাকটি যায় প্লাসৰ 2 মাইনাসৰ 2 কটাকটি হ'ব মাইনাসৰ 3 মাইনাসৰ প্লাসৰ 3 কটাকটি হ'ব আৰু ইয়াত আছে প্লাসৰ 5 মাইনাসৰ 5 কটাকটি হৈ গ'ল থাকিব 0 এতিয়া চোৱা 0 এটো রাইট হ্যান্ড সাইডৰ লগত মিলিছে 0 ইকুয়াল রাইট হ্যান্ড সাইড এটোই আমাৰ আনসার এতিয়া নেক্সট কোৱেশ্চনটো চোৱা কি দি আছে 11 নম্বৰ কৰিলো 12 নম্বৰ √3 ইকুয়াল 1.732 √2 ইকুয়াল 1.414 ধৰি তলৰ ৰাশিৰ আসন্ন মান উলিওৱা √3 ঠাইত 1 এটো মান বহাবলৈ গৈছে √2 ঠাইত এটো মান বহাবলৈ গৈছে বহাই পেলাই মান কেটা উলিয়াব লাগে এতিয়া চোৱা এটো ভগ্নাংশত দিয়া আছে আৰু তলত √over দিয়া আছে তলৰ কেটাত এইকেটা আমি হেই আগৰ 10 নম্বৰত কেটামান অংক কৰিছিল নহয় হেতু নিয়মতেই কৰিম সো এতিয়া কি কৰিম ফাৰ্ষ্টত কোৱেশ্চনটো পাতি লোৱা 12 ৰ 1 নম্বৰটো কি কৈছে সলিউশন given দিয়া আছে কি দিয়া আছে √3 দিয়া আছে √3 ইকুয়াল কিমান দিয়া আছে 1.732 আৰু √2 দিয়া আছে √2 ইকুয়াল 1.414 এটো দিয়া আছে আৰু কোনটোৰ মান ওলাব লাগে 1/√3 মাইনাস √2 সো এতিয়া সো এতিয়া ফাৰ্ষ্টত আমি হৰ কেটাক পৰিমেয় কৰি লম পৰিমেয় কৰিবলৈ হলে √3 মাইনাস √2 আছে এটোৰ লগত পূৰণ দিব লাগিব √3 প্লাস √2 আৰু তলত যেটো পূৰণ দিছো ওপৰতো সেম পূৰণ 3 মাইনাস প্লাস √2 ইকুয়াল a minus b whole into a plus b whole into equal a square minus b square a মানে √3 square minus b মানে √2 square a square minus b square হৈ গল আৰু ইয়াক এটোৰ লগত পূৰণ হলে এটোই হ'ব √3 plus √2 equal square root গলে থাকিব 3 minus square root গলে থাকিব 2 ইয়াত হ'ব √3 plus √2 সো এতিয়া 3 ৰ পৰা 1 গলে এতিয়া চোৱা 3 ৰ পৰা 2 গলে থাকিব 1 আৰু ওপৰত √3 প্লাস √2 তে তলৰ একটো নিলিখিলেও হ'ল এতিয়া √3 ৰ ঠাইত আমি
এই আগৰটো মান বহুৱাই দিম ৰুট 3 ৰ ঠাইত এইটো মান বহুৱাম আৰু ৰুট 2 ৰ ঠাইত এইটো মান বহুৱাম ৰুট 3 ৰ ঠাইত কি লিখিম 1.732 প্লাছ আছে ৰুট 2 ৰ ঠাইত 1.414 এতিয়া এই দুটা যোগ কৰিলেই হৈ যাব যোগ কৰি চাওঁ কি হয় 2 4 পইণ্টৰ পিছত 3টা সংখ্যা আছে এইটোতো পইণ্টৰ পিছত 3টা সংখ্যা আছে এতিয়া এইটোৰ লগত এইটো যোগ হ'ব 2 4 6 3 1 4 7 4 11 11 1 থাকিব 1 পইণ্ট আছে 1 1 2 আৰু হাতৰ আছিল 1 3 হ'ব 3.146 এইটো এনসাৰ হ'ব এতিয়া 2 নম্বৰটো চোৱা কিমান দিয়া আছে 2 নম্বৰটো এনেকৈ লিখিবা সলিউশন given দিয়া আছে ৰুট 3 ইকুৱেল 1.732 আৰু ৰুট 2 ইকুৱেল 1.414 উলিয়াবলৈ সংখ্যাটো দিছে 2 দিছে ওপৰত তলত দিছে ৰুট 3 প্লাছ ৰুট 2 সো এতিয়া এইটো কৰিম ইকুৱেল এই আগৰটোৰ নিয়মতেই ৰুট 3 প্লাছ ৰুট 2 আছে এইটোৰ লগত পূৰণ দিম ৰুট 3 মাইনাছ ৰুট 2 পূৰণ দিম তলত যেটো পূৰণ দিছোঁ ওপৰতো সেইটোই পূৰণ দিম 2 আছে 2 ৰ লগত ৰুট 3 মাইনাছ ৰুট 2 পূৰণ দিম এতিয়া চোৱা তলত হ'ব ৰুট 3 স্কয়াৰ মাইনাছ ৰুট 2 স্কয়াৰ আৰু ওপৰতো এনেকৈ ৰাখি দিয়া 2 ৰুট 3 মাইনাছ ৰুট 2 সো এতিয়া ৰুট 3 স্কয়াৰ মানে 3 মাইনাছ ৰুট 2 স্কয়াৰ মানে 2 ওপৰত হ'ব 2 ৰুট 3 মাইনাছ ৰুট 2 এতিয়া ইকুৱেল হ'ব 3 ৰ পৰা 2 গ'লে থাকিব 1 আৰু ওপৰৰটো সেম ৰাখি দিয়া ৰুট 3 মাইনাছ ৰুট 2 এতিয়া চোৱা তলৰ একটো নিলিখিলেও হ'ল আৰু ওপৰত আছে 2 ইনটু ৰুট 3 টাইট 3 ৰ মান বহুৱাই দিয়া 3 ৰ মান কিমান দিয়া আছিল 1.732 মাইনাছ 2 ৰ মান ৰুট 2 ৰ মান আছিল 1.414 এইটো এতিয়া 2 ইনটু এইটোৰ পৰা এইটো মাইনাছ কৰি দিয়া ইয়াত ইনটু দিবা মাইনাছ কৰি দিয়া পইণ্টৰ পিছত 3টা সংখ্যা আছে ইয়াতো পইণ্টৰ পিছত 3টা সংখ্যা আছে তেনেকৈ পাতিব নালাগে ডাইৰেক্ট কৰি দিয়া 2 ৰ পৰা 4 নাযায় তেতিয়াহ'লে ইয়াত এক এটা দাঁৰ কৰা 12 হ'ব 12 ৰ পৰা 4 গ'লে 8 হ'ব ইয়াত আছে 2 2 ৰ পৰা 1 গ'লে থাকিব 1 ইয়াত আছে 7 7 ৰ পৰা 4 গ'লে থাকিব 3 পয়েন্ট আছে পয়েন্ট 1 ৰ পৰা 1 গ'লে 0 সো এতে এইটোৰ লগত এতিয়া এইটো পূৰণ কৰি দিয়া পূৰণ কৰিলে কি হ'ব 2 8 গুণ 16 16 6 থাকিব 1 2 1 গুণ 2 আৰু 1 3 2 3 গুণ 6 পয়েন্ট আছে এটা শূন্য বহুৱাই দিয়া এইটো এনসার 0.636 এটাই আমার আনসার এতিয়া পিছৰটো চোৱা কি কৈছে 13 নম্বৰ কোৱেশ্চনটো কি কৈছে হৰণ কাৰ্য নকৰাকৈ তলৰ পৰিমেয় সংখ্যাবোৰক দশমিকত প্ৰকাশ কৰা যেনে এটা উদাহৰণ দি দিছে এটোৰ নিয়মত কৰিব লাগিব এতিয়া চোৱা 1 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে 13 ৰ
1 কিমান দিয়া আছে 7 তলত দিয়া আছে 25 এতিয়া চোৱা তলত এনেকুৱা সংখ্যা দি পূৰণ কৰিবা যাতে 100 হয় বা 10 1000 10000 ইমান হয় এতিয়া চোৱা ইয়াতো এটা দিয়া আছে 25 লগত 4 পূৰণ দিলে 100 হ'ব এটো সেম কৰিবা 25 লগত পূৰণ 4 কৰিবা এতিয়া তলত 4 দি পূৰণ দিছা মানে ওপৰতো 4 দি পূৰণ দিব লাগিব 7 লগত 4 পূৰণ দিয়া কি হ'ব তলত হ'ব 100 ওপৰত হ'ব 7 4 গুণ 28 এতিয়া চোৱা তলত 1 লগত দুটা শূন্য আছে মানে এই এটোৰ 2 ঘৰ আগত পয়েন্ট এটা হ'ব এতিয়া ইয়াত আছে 28 দুটা ঘৰ আছে ইয়াত পয়েন্ট হ'ব লিখি দিম 0.28 দুটা শূন্য থকাৰ কাৰণে 2 ঘৰ আগত পয়েন্ট হৈছে এটো आंसर পিছৰটো দিয়া আছে 2 নম্বৰটো 3/40 সো এতিয়া এটোৰ লগত কি পূৰণ দিম পূৰণ দিলে 100 বা 1010 এনেকুৱা হ'ব সো এটোৰ লগত 2 পূৰণ দিলে নহয় 40 লগত 5 পূৰণ দিলে 5 4 গুণ 20 নহব 25 পূৰণ দিয়া 25 পূৰণ দিলে মিলি যাব তেতিয়াহলে ওপৰটো 25 দি পূৰণ দিয়া কিমান হ'ব 100 1000 হ'ব 4 5 গুণ 10 10 শূন্য থাকিব 1 4 2 গুণ 8 আৰু 2 10 আৰু ইয়াত এটা শূন্য আছে শূন্যটো পিছত বহুৱাই দিবা এইকেইটা পূৰণ এনেকৈ কৰিবা পাতি কৰিব নালাগে আৰু ওপৰটো পূৰণ কৰা 75 হ'ব এতিয়া চোৱা তলত তিনটা শূন্য আছে মানে 3 ঘৰ আগত দশমিক হ'ব এতিয়া ওপৰতো দুটা শূন্য আছে দুটা সংখ্যা আছে আৰু এটা সংখ্যা আমি বনাই লম 5 আছে 7 আছে ইয়াত আমি এটা 0 দিম দি পেলাই ইয়াত পয়েন্ট দিম পয়েন্টৰ আগত 0 দিব 0 বহিব এটো आंसर পিছৰটো কি কৈছে চোৱা পিছৰটো দিয়া আছে 3/100 3 নম্বৰটো ডাইৰেক্ট কৰি দিল মিলাই আছে 3/100 তলত দুটা 0 আছে 1 ৰ লগত আৰু ওপৰত এটা সংখ্যা আছে 2 ঘৰ আগত দশমিক হ'ব দুটা সংখ্যা হৈ গ'ল এতিয়া ইয়াত দশমিক হ'ব আৰু ইয়াত এটা 0 দি দিবা হৈ গ'ল এটো 4 নম্বৰটো কিমান দি আছে ওপৰত 22 4 নম্বৰ ওপৰত দিয়া আছে 23 তলত দিয়া আছে 5 স্কয়ার ইনটু 2 কিউব চাও কি হয় 23 হ'ব 5 স্কয়ার মানে 25 ইনটু 2 কিউব মানে 8 2 3টা পূৰণ হৈছে এতিয়া চোৱা কটাকটি না যায় 8 5 গুণ 40 40 শূন্য থাকিব 4 8 2 গুণ 16 16 4 20 আৰু ওপৰত 23 এতিয়া চোৱা এটোৰ লগত এনেকুৱা সংখ্যা দি পূৰণ কৰা যাতে তলত 100 বা 1000 হয় 100 তো নহব ইয়াত 200 আছে 200 লগত পূৰণ 5 দিয়া 5 2 গুণ 10 ওপৰত 23 সো এতিয়া 5 2 গুণ 10 আৰু দুটা শূন্য আছে দুটা শূন্য বহুৱাই দিবা ওপৰত ওপৰত 23 লগত 5 পূৰণ হ'ব তেতিয়াহলে 5 3 গুণ 15 15 5 থাকিব 1 5 2 গুণ 10 আৰু 1 11 হ'ব
এতিয়া চোৱা তলত 1ৰ লগত 3টা শূন্য আছে মানে ওপৰৰ সংখ্যাৰ 3 ঘৰ আগত দশমিক হ'ব। ইয়াত 3টা সংখ্যা আছে, 3 ঘৰ আগত পইণ্টৰ আগত এটা 0 বহুৱাই দিবা, এইটো এনচাৰ। আৰু 4 নম্বৰটো কি দিয়া আছে চোৱা, 5 নম্বৰটো কি দিয়া আছে চোৱা। 5 নম্বৰটো দিয়া আছে ওপৰত 14 তলত 175। চোৱা এইটোক কটাকটি গৈ আছে, হাত দি কাটি দিয়া, এইটোক হাত দি 2বাৰ, এইটোক হাত দি কাটিলে 7 2 গুণ 14 থাকিব কিমান 3 35 হ'ব, 7 5 গুণ 35। এতিয়া ইকুৱেল দি আমি এইটো লিখিব পাৰোঁ 2/25। এতিয়া পূৰণ দিয়া, 25ৰ লগত 4 পূৰণ দিম, তেতিয়াহ'লে ওপৰটোৰ লগতো 4 পূৰণ দিব লাগিব, ইকুৱেল হ'ব, তলত হৈ যাব 100 আৰু ওপৰত 8 হ'ব। চ' এতিয়া 2 ঘৰৰ আগত পইণ্ট হ'ব, 8 আছে আৰু এটা 0 দিম, ইয়াত পইণ্ট দিম, ইয়াত 0 দিম, এইটো এনচাৰ। পিছৰ কুৱেশ্যনটো চাওঁ কি কৈছে। 13 নম্বৰ কেইটা কৰিলোঁ, এতিয়া 14 নম্বৰ কৈছে তলৰ শতকৰাবোৰক ভগ্নাংশত প্ৰকাশ কৰা। এইকেইটা সংখ্যাক ভগ্নাংশত প্ৰকাশ কৰিবলৈ কৈছে। এইটো পুৰণা কিতাপ, ইয়াতে কি কৰিছে। 1 নম্বৰটো দিয়া আছে 53%। 1 নম্বৰটো চোৱা কি দিয়া আছে, 14 নম্বৰৰ 1 53%। কৰিম 53 ইনটু ভগ্নাংশত কৈছে পাৰ্চেণ্টৰ কাৰণে 1/100। ওপৰত হ'ব 53, তলত হ'ব 100, কটাকটি নাযায় আৰু ভগ্নাংশত কৈছে এনেকৈ ৰাখি দিম, নহ'লে পইণ্টত যাব, কিন্তু পইণ্টত নিদিওঁ। আৰু 2 নম্বৰটো কি কৈছে, 2 নম্বৰটো দিয়া আছে 50%। 50ৰ ঠাইত 50 ইনটু পাৰ্চেণ্টৰ কাৰণে 1/100। এইটো শূন্য গ'ল, 5 দি 10ত 2বাৰ, কিমান হ'ব, ওপৰত 1 আছে, তলত হ'ব 2, 1/2, এইটো এনচাৰ। 3 নম্বৰটো কিমান দি আছে 1/2%, ইকুৱেল হ'ব 1/2 ইনটু 1/100। 1 1ৰ লগত পূৰণ হ'লে একেই হ'ব, 2 100ৰ লগত পূৰণ হ'লে 200, এইটো এনচাৰ ভগ্নাংশত। আৰু 4 নম্বৰটো কি দিয়া আছে সংখ্যা, 4 নম্বৰটো দিয়া আছে 100%, 100%। চোৱা 100ৰ ঠাইত 100 ইনটু পাৰ্চেণ্টৰ ঠাইত 1/100, এইটো 100 গ'ল, থাকিব অকল 1, 1ৰ তলত 1 এটা আছে, এইটো ভগ্নাংশতেই হ'ল। 5 নম্বৰ দিয়া আছে 0.01%। চ' এতিয়া এইটো 0.01 ইনটু 1/100। এতিয়া চোৱা এইটো 1ৰ লগত পূৰণ হ'লে এইটোও হ'ব 0.01, তলত হ'ব 100, ভগ্নাংশত ৰাখিবলৈ কৈছে। এতিয়া এইটো ওপৰত চোৱা 2 ঘৰ আগত পইণ্ট আছে, এতিয়া আমি পইণ্টটো নাইকিয়া কৰি দিম। পইণ্টটো নাইকিয়া কৰিবলৈ হ'লে ওপৰত হ'ব 1 আৰু তলত 100 আছে নহয়, 100ৰ লগত ইয়াত 2 ঘৰ আগত পইণ্ট আছিল, 1 ঘৰ 2 ঘৰ, 2 ঘৰ আগত পইণ্ট আছিল, 2টা শূন্য তলত আহি যাব, পইণ্টটো নাইকিয়া কৰি দিছোঁ কাৰণে।
এইটোই হ'ব 1/10,000। এতিয়া আমি 14 নম্বৰ কৰিলোঁ। 15 নম্বৰ কেইটা চোৱা। কি কৈছে, তলৰ ভগ্নাংশবোৰৰ শতকৰাৰ ৰূপত প্ৰকাশ কৰা। আগৰ কেইটা শতকৰাত দিয়া আছিলে, পাৰ্চেণ্টত দিয়া আছিলে, আমি ভগ্নাংশত কৰিছোঁ। এতিয়া ভগ্নাংশত দিয়া আছে, পাৰ্চেণ্টত আমি কৰিম। চ' এতিয়া কি কৰিম, 15 নম্বৰৰ একটো কিমান দিয়া আছে 1/2, এইটোক আমি পাৰ্চেণ্টত নিব লাগিব। পাৰ্চেণ্টত নিবলৈ হ'লে 100 এটা পূৰণ দিম, 1/2 আছে ইনটু 100 লগত পাৰ্চেণ্ট লিখি দিম, ইকুৱেল কি হ'ব, এই 2 তলত আছে, এইটো 2 দি 100ত 50 বাৰ, তাৰ মানে 50%। এইটোৱে হ'ব। 2 নম্বৰটো কিমান দিয়া আছে 1/4, ছেম হ'ব 1/4 ইনটু 100%। এই 4 দি 100ৰ মাজত কেইবাৰ যাব 25, হৈ যাব 25%। এইটো আনচাৰ। 3 নম্বৰটো কিমান দিয়া আছে 3/20, লিখিম 3/20 ইনটু 100%। 20 দি 100ত 5 বাৰ, 5 3 গুণ 15% আছে, পাৰ্চেণ্ট। এইটোৱেই হ'ব। পিছৰটো কিমান দিয়া আছে 4 নম্বৰ 42/125, কিমান দিয়া আছে 42/125, এইটো হ'ব 42/125 ইনটু 100%। চ' এতিয়া এইটো কটাকটি হ'ব, এইটোক 5 দি কাটি দিয়া, 5 দি কাটিলে কিমান হ'ব 2 বাৰ যাব 10, 25, 5 বাৰ যাব, এইটোক 20, আকৌ 5 দি গৈ আছে, 5 দি এইটোক কাটি দিয়া 4 বাৰ, 5 4 গুণ 20, 5 দি 5 5 গুণ 25। চ' এতিয়া কি হ'ব, ওপৰত আছে 42 ইনটু 4, মানে কিমান হ'ব 4 2 8, 4 4 গুণ 12, 4 4 গুণ 16, 16 হ'ব 168, আৰু তলত হ'ব, তলত 5 আছে, 5 হ'ব পাৰ্চেণ্ট। এইটো কেনেকৈ ৰাখি দিব পাৰা বা পইণ্টত নিব পাৰা। পইণ্টত নিলে কি হ'ব, 5 দি 16ত কেইবাৰ যাব 3 বাৰ, 5 3 গুণ 15, 1 থাকিব 18 হ'ব, 5 3 গুণ 15, 3 থাকিব, 3ৰ মাজত নাযায়, তাৰ কাৰণে পইণ্ট হ'ব, পইণ্ট দিয়াৰ পিছত 0 হ'ব। চাই লোৱা, এই হৰণটো তোমালোকক ইয়াত কৰি দিছোঁ, 30 হ'ব 6 হ'ব। চোৱা 168 আছে, কিমান দি হৰণ দিব লাগে 5 দি, 5 দি হৰণ দিলে 5 দি 16ৰ মাজত 3 বাৰ, 5 3 গুণ 15, 1 থাকিব, আৰু এইটো ইয়াত নামি আহিব, আকৌ 3 বাৰ যাব, 3 5 গুণ 15 থাকিব, 3 3ৰ মাজত নাযায়, ইয়াত এটা পইণ্ট হ'ব, পইণ্ট হ'লে ইয়াত 0 হ'ব। এতিয়া যায় 5 30ৰ মাজত 6 বাৰ, 5 3 গুণ 6 5 গুণ 30, থাকিব 0। এইটোৱে কৰিছোঁ। পাৰ্চেণ্ট আছে, পাৰ্চেণ্ট দি দিবা, এইটো এনচাৰ। পিছত 4 নম্বৰটো কৰিলোঁ। 5 নম্বৰটো দিয়া আছে 0.25, চ' এতিয়া এইটো কি কৰিম 0.25 ইনটু 100%। এতিয়া চোৱা, আগত অংক কৰিছিলোঁ, তলত যদি
তলত যদি 1ৰ লগত দুটা শূন্য থাকে তেতিয়াহ'লে ওপৰত দুগৰ আগত পইণ্ট বহে। এতিয়া ইয়াত পূৰণ হৈ আছে আৰু ইয়াত দুগৰ আগত পইণ্ট আছে। দুগৰ আগত পইণ্ট থাকিলে দুটা শূন্য নাইকিয়া হৈ যাব আৰু পইণ্টটো নাইকিয়া হৈ যাব। এতিয়া ইয়াত হ'ব 25%। শূন্যটো নাইকিয়া হৈ গ'ল, পইণ্টটো নাইকিয়া হৈ গ'ল। 6 নম্বৰটো কি দিয়া আছে? 6 নম্বৰটো দিয়া আছে 1.25%। 1.25 দিয়া আছে। এইটোক 1.25 ইনটু 100%। দুটা শূন্য আছে আৰু দুগৰ আগত পইণ্ট আছে, পূৰণ হৈ আছে কাৰণে পইণ্টটো নাইকিয়া হৈ যাব। 125% হৈ যাব, সেইটো এনচাৰ। গতিকে আজি আমি এইখিনিলৈ কৰিছোঁ। নেক্সট ভিডিঅ'ত আমি বাকী কুৱেশ্যন কেইটা দি দিম। নেক্সট ভিডিঅ'ত আমি 16 নম্বৰৰ পৰা আৰম্ভ কৰি যিকেইটা আছে গোটেইকেইটা দি দিম, তোমালোকে চাই ল'বা। আৰু আগৰ কেইটামান কুৱেশ্যন আগৰ এটা ভিডিঅ'ত দিছিলোঁ, যদি চোৱা নাই চাই ল'বা। আৰু বাকী এটা কুৱেশ্যন কৰিবলৈ হ'লে তুমি চেনেলটোত ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ গোটেইকেইটা লগে লগে তোমালোকৰ তাত ন'টিফিকেশ্যন যায়গৈ। থেংক ইউ। আজিলৈ ইমানেই।